নমস্কাৰ। তো তোমালোকক মই আজি আলোচনা কৰি দিম তোমালোকৰ ক্লাছ 6ৰ তোমালোকৰ যেটো কিতাপ আছিল আমাৰ বিজ্ঞান, ঠিক আছে, আমাৰ বিজ্ঞান যেটো তোমালোকৰ কিতাপ আছিল তাৰ তোমালোকৰ পাৰ্ট নম্বৰ 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ তোমালোকৰ ইফালে দিয়া আছে, অৰ্গানিজম এণ্ড ইটস ক্যাৰেক্টাৰিষ্টিক্স, ঠিক আছে। তো এই চেপ্টাৰটোত মই তোমালোকক ইতিমধ্যে আলোচনা কৰাই দিছো, তোমালোকৰ পাঠভিত্তিক কোৱেশ্চন ভিতৰৰ কোৱেশ্চন আলোচনা কৰাই দিছো। তো আজিৰ ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হৈছে মই তোমালোকক আগৰ ভিডিঅ'ত কৈয়ে দিছো আৰু তোমালোকে ইতিমধ্যে থাম্বনেইলটো চাই গমই পাইছে যে মই তোমালোকক মটৰ মাহৰ জীৱন চক্ৰটো আলোচনা কৰাই দিম, ঠিক আছে। আৰু তোমালোকক মই মহৰ জীৱন চক্ৰটো আলোচনা কৰাই দিম, মহ, ঠিক আছে। আৰু মই তোমালোকক এই ভেকুলীৰ জীৱন চক্ৰৰ বিষয়ে আলোচনা কৰাই দিম। আৰু এই তিনিটাৰ পৰাই তোমালোকে 100% তোমালোকে লিখি ৰাখক, মই তোমালোকক কৈ দিলো 100% এই তিনিটাৰ পৰাই কিন্তু তোমালোকৰ এটা আহিব, ঠিক আছে। 5 মাৰ্কছৰ কোৱেশ্চন এটা আহিব, হয়তো তোমালোকৰ মটৰ মাহৰ জীৱন চক্ৰ এইটো অহাৰ বহুত চান্স আছে, মটৰ মাহ আৰু তোমালোকৰ এই ভেকুলী যেটো আছিল ভেকুলী জীৱন চক্ৰ, ঠিক আছে। মুঠতে তোমালোকে তিনিটাই পঢ়িবা, তিনিটাৰ ভিতৰত মুঠতে দুটা ইম্পৰ্টেণ্ট আছে। প্ৰথমে হৈছে মটৰ মাহ উদ্ভিদৰ জীৱন চক্ৰ এইটো, ঠিক আছে, মটৰ মাহ, আৰু এটা হৈছে ভেকুলী এইটো আমাৰ প্ৰাণীৰ জীৱন চক্ৰ, আৰু এইটো মহ এইটো প্ৰাণীৰ, গতিকে প্ৰাণীৰ ভিতৰত আমাৰ ভেকুলীটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মই তোমালোকক আজি মটৰ মাহৰ জীৱন চক্ৰটো আলোচনা কৰাই দিম। তাৰ মাজতে মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে চেনেলটো মই ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। তোমালোকে ইয়াতে এই আমাৰ মটৰ মাহৰ জীৱন চক্ৰটো পঢ়িবলৈ হ'লে আমাক প্ৰথমে এইটো পঢ়িব লাগিব, তোমালোকে এইটো পঢ়া উদ্ভিদৰ জীৱন চক্ৰ, এইটো তোমালোকে পঢ়িবা। মই তোমালোকক পঢ়ি শুনাই দিছোঁ যে তোমালোকে মা দেউতাই পাচলিৰ খেতি কৰা নাইবা বাগিচাত ফুলৰ খেতি কৰা নিশ্চয় দেখিছা, হয় দেখিছোঁ আমি। মন কৰিলে দেখিবা যে গুটি সিঁচাৰ কিছুদিনৰ পিছত গুটিবোৰৰ পৰা গজালি ওলায়, হয়, সেই গজালিৰ পৰাই বৃদ্ধি হৈ একোজোপা সম্পূৰ্ণ গছ হয়। এসময়ত সেই গছৰ ফুল ফল আদি হয় আৰু কিছু দিনৰ পিছত গছজোপা মৰহি যায়। এনেদৰে গুটিৰ পৰা গছৰ জন্ম হয়, ডাঙৰ হয়, প্ৰজননক্ষম, ঠিক আছে, ৰিপ্ৰডাকশ্যন প্ৰজননক্ষম হয় আৰু শেষত মৰহি যায়। এয়াই হৈছে উদ্ভিদৰ জীৱন চক্ৰ। তো তোমালোকক যদি অকল উদ্ভিদৰ জীৱন চক্ৰৰ ডেফিনেশ্যনটো দিয়ে যে উদ্ভিদৰ জীৱন চক্ৰ কি বা কাক বোলে, তোমালোকে ক'ৰ পৰা লিখিবা, তোমালোকে ইয়াৰ পৰা লিখিবা যে গুটি সিঁচাৰ কিছুদিনৰ পিছত গুটিবোৰৰ পৰা গজালি ওলায়, ঠিক আছে। ইয়াৰ পৰা ইয়ালৈ লিখিবা, তোমালোকে 2 মাৰ্কছ পাই যাবা। যদি তোমালোকক অকল কুৱেশ্যনটো দিয়ে যে উদ্ভিদৰ জীৱন চক্ৰ বিষয়ে লিখা, বা তোমালোকক এনেকুৱা ধৰণে দিব পাৰে যে মটৰ মাহৰ জীৱন চক্ৰৰ বিষয়ে লিখা, ঠিক আছে। যদি 2 মাৰ্কছ দিয়ে তোমালোকে লিখিবা, আৰু যদি তোমালোকক 5 মাৰ্কছ দিয়ে তোমালোকক কিন্তু এইটো আঁকিব লাগিব। গতিকে মই তোমালোকক এই চিত্ৰটো মই তোমালোকক আজি আলোচনা কৰাই দিম, ঠিক আছে। এই চিত্ৰটো, ঠিক আছে, এই চিত্ৰটো মই তোমালোকক আজি আঁকি দেখুৱাই দিম আৰু তোমালোকক মই কেইটামান ষ্টেপছ লিখি দিম। ইয়াতে যেনেকুৱাকৈ তোমালোকক ষ্টেপ 1 দিছে, ঠিক আছে, ষ্টেপ বা ষ্টেজ 1, তাৰপিছত ষ্টেপ 2 দিছে, ঠিক আছে, ষ্টেজ 2 মই তোমালোকক এইবোৰ ভালদৰে আলোচনা কৰাই দিম যাতে তোমালোকে 5 মাৰ্কছৰ ভিতৰতে 5 মাৰ্কছে পোৱা। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা, ঠিক আছে। তোমালোকক মই ছাইডত দেখুৱাই দিছোঁ, তোমালোকে দেখা। এইবোৰ কিন্তু মই তোমালোকক আলোচনা কৰাই দিম, তোমালোকে এইবোৰ দেখা। ছাইডত মই তোমালোকক দেখুৱাই দিছোঁ স্ক্ৰীণত, তোমালোকে এইবোৰ দেখা। তোমালোকৰ ইয়াতে দি আছে ষ্টেপ 1 দি আছে, ঠিক আছে। তাৰপিছত তোমালোকৰ ষ্টেপ 2 দি আছে কেনেকৈ অংকুৰণ হয় বীজৰ। তাৰপিছত তোমালোকৰ ষ্টেপ 3 দি আছে, ঠিক আছে, পাত অৰ্থাৎ গছজোপা কেনেকৈ প্ৰথমে ডাঙৰ হয়। তাৰপিছত তোমালোকে ষ্টেপ 4 দি আছে ফল কেনেকৈ গছজোপাত আহে, ঠিক আছে, তাৰ ছবিও তোমালোকৰ ইয়াতে দি আছে এইটো, আৰু মই তোমালোকক ইয়াতে দেখুৱাই দিছোঁ। আৰু ষ্টেপ 5 কেনেকৈ এইটো ফল, ষ্টেপ 4ত আমাৰ ফুল হয়, ফুলৰ পৰাই কিন্তু ষ্টেপ 5ত আমাৰ ফল হয়। প্ৰথমে ফুল তাৰপিছত ফল, ঠিক আছে। মোৰ কথাটো কওঁতে অলপ ভুল হৈছে, তোমালোকে ক্ষমা কৰিব। প্ৰথমে ষ্টেপ 4ত আমাৰ ফুল হ'ব, এনেকুৱা ধৰণে ফুল হ'ব, আৰু ষ্টেপ 5ত তোমালোকৰ এনেকুৱা ধৰণে ফল হ'ব, ঠিক আছে। তোমালোকে ইয়াতে চাইলে মই তোমালোকক ছবিত মই তোমালোকক আঁকি দেখুৱাই দিম, ঠিক আছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, মই তোমালোকক দেখুৱাই দি আছোঁ, ঠিক আছে। তোমালোকে প্ৰথমে এটা কাম কৰিবা, তোমালোকে প্ৰথমে এইটো লিখিবা, মই তোমালোকক দেখুৱাই দিম আৰু আঁকি দেখুৱাই দিম। এইটো তোমালোকে প্ৰথমে আঁকিবা, ঠিক আছে। মই একেবাৰে চিম্পুলত দেখুৱাই দিছোঁ, ঠিক আছে, একেবাৰে চিম্পুলত দেখুৱাই দিম মই একেবাৰে, ঠিক আছে। এইবোৰ আমাৰ 20, এইবোৰ আমাৰ 20, এইবোৰ আমাৰ 20। তো ইয়াৰ পৰা আমি একটা 20 ইয়াৰ পৰা আমি ল'ম, ধৰি লওঁ আমি এইটো ল'ব, যিকোনো এটা ল'ম আমি, এইটো আমি ল'ব, ঠিক আছে। এইটো আমাৰ 20, এনেকুৱা ধৰণে আঁকিলে হ'ব। এইটো আমাৰ ষ্টেপ 1, তোমালোকে ষ্টেপ 1 এনেকুৱা কৰি লিখি দিবা, ষ্টেপ 1 এইটো আমাৰ, ঠিক আছে। তাৰপিছত এই বীজটো কি হ'ব আমাৰ গজালি মেলিব। কেনেকুৱা ধৰণে গজালি মেলিব,
তোমালোকক মই দেখুৱাই দিছোঁ এইটো আমাৰ বীজে থাকি যাব ইয়াৰ পাছেদি বা ইয়া দি আমাৰ এটা গজালি মেলিব ঠিক আছে গজালি আমাৰ এনেকুৱা ধৰণে মেলিব ঠিক আছে এইটো আমাৰ গজালি আমাৰ ইয়াৰ পৰা গজালি এটা মেলিব এইটো আমাৰ গজালি ওলাল এইটো আমাৰ হ'ব ষ্টেজ 2 এইটো আমাৰ ঠিক আছে তাৰ মানে আমাৰ বীজটোৰ অংকুৰণ হ'ল তোমালোকে কিতাপত চাই ল'বা এইটো আমাৰ বীজৰ অংকুৰণ ঠিক আছে তাৰপিছত এই যি আমাৰ গজালি ওলাল তাৰ পৰা কিন্তু গছজোপা আমাৰ ডাঙৰ হ'ব ঠিক আছে এইটো আমাৰ এনেকুৱা ধৰণে আহিব মই তোমালোকক দেখুৱাই দিম তোমালোকে কিতাপটো চাবা মই তোমালোকক কিতাপত চাই দেখুৱাই দি আছোঁ এইটো আমাৰ এনেকুৱা ধৰণে আহিব ঠিক আছে ইয়াতে আমাৰ শিপা হ'ব তলত তোমালোকে চোৱা তোমালোকে তলত এইটো আমাৰ শিপা হ'ব ইয়াতে তলত ঠিক আছে শিপা হোৱাৰ পিছত ইয়াতে আমাৰ পাত হ'ব ঠিক আছে ইয়াতে আমাৰ পাত হ'ব এনেকুৱা ধৰণে পাত হ'ব তাৰপিছত তোমালোকৰ মই তোমালোকক আঁকি দেখুৱাই দিওঁ তোমালোকে একেবাৰে ইজিলি সহজকৈ আঁকিবা এইবোৰ আমাৰ পাত হ'ল ঠিক আছে এইটো আমাৰ ষ্টেজ 3 হ'ব ষ্টেজ 3 মই তলত লিখি দিছোঁ ষ্টেজ 3 এইটো আমাৰ ঠিক আছে তাৰপিছত ষ্টেজ 4 কেনেকৈ কৰি আহিব মই তোমালোকক দেখুৱাই দিম আমাৰ গছজোপা হৈ গ'ল এতিয়া আমাৰ কি হ'ব ফুল হ'ব তাৰপিছত কিন্তু ফল হ'ব এতিয়া আমাৰ দেখুৱাই দিছোঁ ইয়াতে ফুল তাৰপিছত ফল তোমালোকে একে গছজোপা একে ধৰণে আঁকিবা এনেকুৱা ধৰণে আঁকিবা একেবাৰে চিম্পলি আঁকিবা ঠিক আছে মই তোমালোকক ফুল পাতত কেনেকৈ পাতৰ পৰা কেনেকৈ ফুল হয় মই তোমালোকক অকল এইটো দেখুৱাই দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি ভিডিঅ'টো এতিয়ালৈকে তোমালোকে লাইক কৰা নাই লাইক কৰি দিবা এইবোৰ আমাৰ পাত আছিলে ঠিক আছে এইবোৰ আমাৰ পাত আৰু পাতৰ ওপৰত আমাৰ ফুল হ'ব সাদা মই তোমালোকক কিতাপত দেখুৱাই দিম তোমালোকে যদি পাৰা তোমালোকে যেতিয়া এক্সামত আঁকিবা ইয়াতে তোমালোকে সাদা ৰং হোৱাইট ৰং বগা ৰং তোমালোকে দি দিবা ঠিক আছে এইবোৰ আমাৰ ফুল ঠিক আছে এইবোৰ আমাৰ ফুল হ'ব ইয়াতে ফুল হ'ব তোমালোকে মই এইবোৰ কলা কৰি দিছোঁ তোমালোকে এইবোৰ পৰীক্ষাত বগা কৰি দিবা এইবোৰ কিন্তু আমাৰ ফুল আৰু ফুলৰ পৰা কিন্তু আমাৰ কি হ'ব ফল এইটো আমাৰ ষ্টেজ 4 তোমালোকে একেবাৰে সহজতে আঁকি ল'বা ঠিক আছে এইটো আমাৰ ষ্টেজ 4 আৰু ষ্টেজ 5 আমাৰ এতিয়া হ'ব ঠিক আছে গছজোপা তোমালোকে আঁকিলা এইবোৰ আমাৰ শিপা ঠিক আছে গছজোপা তোমালোকে আঁকিবা ঠিক আছে তো আমাৰ ফুলৰ পৰা কিন্তু আমাৰ ফল হ'ব ঠিক আছে পাত আমাৰ পাতৰ ঠাইতে থাকিব এইবোৰ আমাৰ পাত আমাৰ লাল হৈ যাব সেই সময়ত তোমালোকে পাৰা যদি অলপ লাল ৰং দি দিবা ঠিক আছে আৰু আমাৰ ফলটো কেনেকুৱা ধৰণে আহিব এনেকুৱা ধৰণে আহিব এইটো আমাৰ মটৰ মাহ হৈ গ'ল দুটা ঠিক আছে এনেকুৱা ধৰণে আৰু ইফালে আমাৰ এইটো তোমালোকে পাত বনাই দিবা আমাৰ ফল ঠিক আছে এইবোৰ আমাৰ ফল ঠিক আছে তোমালোকে ওপৰতো ইয়াতো দিব পাৰা এইবোৰ আমাৰ ফল হ'ল আৰু ফলৰ পৰাই কিন্তু আমাৰ আমি এইটো পাম এইটোৱে আমাৰ এইটো হৈ গ'ল ঠিক আছে এইটোৱে কিন্তু আমাৰ এইটো আৰু ইয়াৰ ভিতৰত আমাৰ বহুতো গুটি থাকিব এইটো আমাৰ গুটি ঠিক আছে তো এইটোৱে কিন্তু আমাৰ একচুৱেলি উদ্ভিদৰ অৰ্থাৎ মটৰ মাহৰ জীৱন চক্ৰ তোমালোকে কিতাপত ভালদৰে দি আছে তোমালোকে ভালদৰে আঁকি ল'বা মোৰ হেণ্ড ৰাইটিং অৰ্থাৎ মোৰ আৰ্ট ইমান ভাল নহয় ঠিক আছে তথাপি মই তোমালোকে দেখুৱাই দিছোঁ একেবাৰে চিম্পলি তোমালোকে আঁকি ল'বা আৰু পৰীক্ষাৰ শেষত তোমালোকে তলত এইটো লিখি দিবা যদি মটৰ মাহৰ জীৱন চক্ৰ হয় তোমালোকে মটৰ মাহৰ জীৱন চক্ৰৰ তলত লিখি দিবা ঠিক আছে মটৰ মাহৰ জীৱন চক্ৰ নহ'লে তোমালোকক যদি উদ্ভিদ দিয়ে তোমালোকে উদ্ভিদৰ জীৱন চক্ৰ বুলি লিখি ল'ব ঠিক আছে যিকোনো এটা দিলে হ'ল উদ্ভিদৰ জীৱন চক্ৰ ঠিক আছে তোমালোকক মটৰ মাহ নিদি উদ্ভিদো দিব পাৰা ঠিক আছে উদ্ভিদ আৰু মটৰ মাহ যদি দিয়ে তোমালোকে এইটোৱে আঁকিবা ঠিক আছে তোমালোকে যদি উদ্ভিদ দিয়ে এইটো আৰু মটৰ মাহ দিলে এইটো আঁকিবা ঠিক আছে মুঠতে তোমালোকে এইটো আঁকিবা আৰু মই তোমালোকক বাকীবাৰ অলপ পিছত আলোচনা কৰাই দিছোঁ কেনেকুৱা ধৰণে তোমালোকে এক্সামত লিখিব লাগিব ছবিটো আঁকি তোমালোকে তলত দিয়া ধৰণে লিখিবা মই তোমালোকক এইটো আলোচনা কৰাই দি আছোঁ ইয়াতে তোমালোকৰ দিয়াই আছে যে মটৰ গছৰ জীৱন চক্ৰৰ প্ৰধান পৰ্যায়সমূহ বীজ প্ৰথমে সিড ঠিক আছে তোমালোকে এইটো লিখিবা তাৰপিছত তোমালোক অংকুৰণ আৰু পুলি দি আছে জাৰ্মিনেশ্যন এণ্ড সিডলিং তোমালোকে এইবোৰ লিখি ল'বা এনেকুৱা ধৰণে লিখিলে তোমালোকে ফুল মাৰ্কছে পাবা তাৰপিছত দি আছে গ্ৰোথ এণ্ড টেণ্ড্ৰিলছ
বৃদ্ধি আৰু আকৰ্ষ তোমালোকে বৃদ্ধি লিখিবা গ্ৰোথ ঠিক আছে এইটো লিখিবা আৰু তোমালোকে ফুল ফলা দিবা ফ্লাৱাৰিং এইটো তোমালোকে লিখি দিবা আৰু শেষত তোমালোকৰ কি হ'ব ফুলৰ পৰা ফল হ'ব ঠিক আছে মটৰ মাহৰ মেলি যোৱা ফল ঠিক আছে বা ডাইৰেক্ট তোমালোকে ফল দিব পাৰে ঠিক আছে এইখিনি লিখিবা আৰু শেষত তোমালোকে লিখিবা যে চক্ৰৰ সমাপ্তি গুটিবোৰ পুৰঠ হোৱাৰ পিছত গছজোপা শুকাই যায় আৰু ইয়াৰ এটা বৰ্ষৰ জীৱন চক্ৰ সম্পূৰ্ণ হয় তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে মই আৰু তোমালোকক ইয়াৰ পিছত এটা ভিডিঅ' লৈ আহিম তোমালোকৰ ভেকুলৰ জীৱন চক্ৰ আৰু তোমালোকৰ আৰু কোনটো আছিল মহৰ জীৱন চক্ৰ এই তিনিটাৰ ভিতৰত তোমালোকৰ কিন্তু এইটো কিতাপৰ পৰা এটা আহিব ঠিক আছে তোমালোকে ভালদৰে পঢ়ি ল'বা বাই বাই টেক কেয়াৰ